অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাজধৰ্ম পালন কৰিব লাগে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজধৰ্ম পালন কৰিব লাগে। তেওঁ ভাৰতীয় সংবিধানৰ শপত লৈ এটা জনগোষ্ঠীক টাৰ্গেট কৰি সংবাদ মাধ্যমত যি কথা কয় ই উচিত নহয়। মুখ্যমন্ত্ৰীয়ে এটা জনগোষ্ঠীক বাছি লৈ যিবিলাক আচৰণ কৰি আছে এই কথা আপোনালোকে আজি সকলোৱে জানে। মোবাইল খুলিলেই পেপাৰ খুলিলেই সব কথা দেখা যায়। আজি কটগুৰিত অনুষ্ঠিত হোৱা এখন দলীয় সভাত অংশগ্ৰহণ কৰি এইদৰে কয় ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নগাঁও জিলাৰ সাধাৰণ সম্পাদক তথা 55 নং ধিং বিধানসভা সমষ্টিৰ 26ৰ প্ৰবল দাবীদাৰ ৰায়হান উদ্দিন চৌধুৰীয়ে। কটগুৰি গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি আবুল হাছেন মিৰ্ধাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত চৌধুৰীয়ে আৰু কয় সংখ্যালঘু ৰাইজে শিক্ষাৰ প্ৰতি গুৰুত্ব দিব লাগে। লগতে ছাত্ৰ ছাত্ৰীৰ হাতত কলম আৰু কম্পিউটাৰ তুলি দি ডক্টৰ ইঞ্জিনিয়াৰ বনালে মিয়া বুলি গালি নাপাৰে। আজিৰ সভাখনত কটগুৰি গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ স্বামী তথা যুৱ ব্যৱসায়ী শ্বহীদুল ইছলাম আৰু নুৰ আলীয়েও গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে। নিউজ ডেস্ক ৰিপৰ্ট ডেইলি 24। মুখ্যমন্ত্ৰীয়ে এটা জনগোষ্ঠীক বাছি লৈ যিবিলাক আচৰণ কৰি আছে এই কথা আপোনালোকে আজি সকলোৱে জানে। মোবাইল খুলিলেই পেপাৰ খুলিলেই সব কথা দেখা যায়। একমাত্ৰ ভয়ত কংগ্ৰেছৰ ভয়ত কম্পমান হৈ এইবিলাক কাৰবাৰ কৰি আছে। আজি এটা জনগোষ্ঠীক টাৰ্গেট কৰি লৈ মিয়া মিয়া বুলি কৈ য'তেই যায় মিয়া মানুহ। এখন ৰাজ্যৰ মানুহ এটা জিলাৰ পৰা আৰু এটা জিলাত যাওঁতে ইয়াত কিবা বেলেগ কিবা ডকুমেণ্টৰ প্ৰয়োজন আছে নেকি? সেইবিলাক মানুহক কি ধৰণৰ অত্যাচাৰ কৰা হৈছে আপোনালোকে সকলোৱে অৱগত। আমি কম মুখ্যমন্ত্ৰী মহোদয়ে ৰাজধৰ্ম পালন কৰিব লাগে। ভাৰতীয় সংবিধানৰ শপত খাই গদ্দিত বহাৰ পিছত একমাত্ৰ গদ্দিটো ল'বৰ কাৰণে এইবিলাক কৰা উচিত হোৱা নাই। আজি বিধিৰ নামত মানুহখিনিক হাৰাশাস্তি কৰা হৈছে। যদি বিধিহীন তেতিয়াহ'লে এইবিলাক মানুহৰ ঘৰ ভাঙি আকৌ কিয় তুমি মাটি দি আছা, আকৌ কিয় পইচা দি আছা? খেদি দিয়া মানুহক দেশৰ পৰা। চেণ্ট্ৰেলত তোমাৰ গভৰ্ণমেণ্ট আছে, অসমত বিজেপি গভৰ্ণমেণ্ট আছে, মানুহখিনি খেদি দিয়া তোমালোকে। এইবিলাক কাৰণে আমাৰ মানুহ সজাগ হ'ব লাগিব। বিশেষকৈ মমিচিংগা মানুহসকল সজাগ হ'ব লাগিব। প্ৰত্যেকজন মুছলমান মানুহ যেতিয়া সজাগ হ'ব তেতিয়া চাব, সজাগ হৈ পেলাই আমি এটা লাইনত আটাইতকৈ বেছি জোৰ দিব লাগে এই মুহূৰ্তত শিক্ষাত। শিক্ষাত আমাৰ মানুহে জোৰ দিব লাগিব। আপোনাৰ ল'ৰাজনে আপোনাৰ ছোৱালীজনে যেতিয়া এটা হাতত কোৰাণ থাকিব, এটা হাতত লেপটপ থাকিব, আৰু সেই মানুহজন ল'ৰাজন যেতিয়া ভালকৈ লিখা পঢ়া কৰি SP হ'ব, DC হ'ব, আৰ্মি অফ ইণ্ডিয়া হ'ব, তেতিয়া মিয়া বুলি গালি দিব নোৱাৰিব। গতিকে আমাৰ মুছলমান এই মুহূৰ্তত মই এটা কথাই ক'ম, প্ৰতিজন মানুহে শিক্ষাৰ প্ৰতি আগ্ৰহী হ'ব লাগে। উপযুক্ত বৃত্তিমূলক শিক্ষা আমাৰ ল'ৰা ছোৱালীয়ে যাতে পায়, আমাৰ ল'ৰা ছোৱালীয়ে যাতে ভালকৈ ভাল মানুহ হৈ পৰে, নেক্সট জেনেৰেশ্যনত যাতে আমাক আৰু এনেকেই তুচ্ছ তাচ্ছিল্য কৰি পুনৰ যাতে গালি দিব নোৱাৰে। লগতে এই কথা আমি স্বীকাৰ কৰিব লাগিব, আজি আমাৰ মাইনৰিটি এলেকাত বিভিন্ন জেগাত আপোনাৰ দেখা যায় মদ, জুৱা, ড্ৰাগছ এইবিলাক ভৰি পৰিছে। এইবিলাক কিন্তু বন্ধ কৰিব লাগিব। আমাৰ সমাজ ব্যৱস্থা ভাল নহ'লে কেতিয়াও আমাৰ ছাত্ৰ ছাত্ৰী ভাল হ'ব নোৱাৰে, আমাৰ লিখা পঢ়াত আমি আগুৱাই যাব নোৱাৰিম। গতিকে আমাৰ সমাজ উন্নতি কৰাৰ কাৰণে আমি এই চাইডকেইটা শিক্ষাত চাব লাগিব। আমাৰ ল'ৰা ছোৱালী যাতে ড্ৰাগছ খাই, মদ খাই, জুৱা খেলি পংগু হৈ ঘৰত পৰি থাকিব নোৱাৰে, সেইটোও আমি চাব লাগিব। গতিকে আমি আশা কৰিম কটগুৰি গাঁও পঞ্চায়ত, মোৰ নিজৰ পঞ্চায়ত, প্ৰতিজন মানুহেই এইবিলাক বেয়া কামৰ প্ৰতি সাংঘাতিক ধৰণে নজৰ দিব লাগে। জুৱা, ড্ৰাগছ, মদ, ভাং এইবিলাক মুক্ত কৰি শিক্ষাৰ দিশত যাতে আমাৰ ল'ৰা ছোৱালী অগ্ৰসৰ হয় তাত আমি চকু দিব লাগে। তেতিয়া চাব লাহে লাহে গৈ আমাৰ ল'ৰা যেতিয়া ইয়াৰ পৰা ডক্টৰ হ'ব, ইঞ্জিনিয়াৰ হ'ব, মই অলপ আগত ক'লোঁ যে আমাৰ ল'ৰাক কোনো মিয়া বুলি গালি দিব নোৱাৰে। আপোনাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মই নগাঁও জিলাৰ সাধাৰণ সম্পাদক, মোৰ নাম আপোনালোকে সকলোৱে জানে, ৰায়হান উদ্দিন চৌধুৰী। গতিকে মই দাবীদাৰ হৈছোঁ, মই প্ৰবলভাৱে দাবীদাৰ হৈছোঁ, কিন্তু আপোনালোকৰ পৰা লাগিব প্ৰত্যেকজন মানুহৰ পৰা। কটগুৰি যিহেতুকে মোৰ নিজৰ পঞ্চায়ত,
মই আপোনালোকক অনুৰোধ কৰিম, আপোনালোকৰ ওপৰত মোৰ দাবী আছে, মোৰ আশা কৰিম আপোনালোকৰ ওচৰত যে কালি ৰাতিপুৱা যাতে কটুৱাগুৰি বজাৰত এটা ঢেউ উঠে যে আমি সকলোৱে ৰাহেন চৌধুৰীক বিচাৰিম। আৰু আপোনালোকৰ দোৱাৰ আশীৰ্বাদত, আপোনালোকৰ দোৱা যদি মোৰ লগত থাকে, আপোনালোকৰ শক্তি যদি মোৰ লগত থাকে, ইনশাআল্লাহ মোক টিকেট আনিম, মই টিকেট পাম, এটা মুক্তিত হ'ব। দলে মোক টিকেট দিব, লাগিব আপোনালোকৰ দোৱা, আপোনালোকৰ মৰম, আপোনালোকৰ আশীৰ্বাদ। গতিকে আপোনালোকৰ ল'ৰা হিচাপে, আপোনালোকৰ গাঁৱৰ ল'ৰা হিচাপে আপোনালোকৰ পৰা মই আন্তৰিকতাৰে দোৱা বিচাৰিছোঁ, আশীৰ্বাদ বিচাৰিছোঁ, মৰম বিচাৰিছোঁ। এইখিনিয়ে মোৰ কথা।